স্বাগতম অন্য এটা মোৰ নতুন ব্লগলৈ। আৰু ৰাতিপুৱা উঠিলোঁ ৰানিং কৰিব যাওঁ বুলি, যিহেতু অতদিন বন্ধ হৈ আছিলে আৰু পানীটো খাই ল'লোঁ, যিহেতু ৰানিং কৰাৰ আগত পানী খাব লাগে। তো আজিকালি অলপ কাম বাঢ়িলে, নতুন হাঁহৰ পোৱালি সোমাইছোঁ, সেইকাৰণে মানে হাঁহৰ পোৱালিখিনিক দানা চানা পানী দিব লাগে। সেইকাৰণে দানা পানীটো দিলোঁ ৰাতিপুৱাই, যিহেতু মোৰ অহা অকণ দেৰি হ'ব ফিল্ডৰ পৰা, সেইকাৰণে পানীটো দি দিলোঁ দানা পানী। আৰু এইখিনি ডাঙৰ বেছটোক এৰি দিলোঁ, সিহঁতি খেলিব যাব পুখুৰীত। আৰু মই ধুমাধুম ওলাই দিছোঁ, কাৰণ অলপ মোৰ দেৰি হৈছে। মই মানে আজি অকণ উঠা দেৰি হ'ল আৰু হাঁহত লাগি থাকোঁতে আৰু দেৰি হ'ল। এইটো আমাৰ বৰ নামঘৰ, চাওক কি সুন্দৰ নামঘৰ। আৰু ফাইনেলি আহি ফিল্ড পালোঁ, ফিল্ড পাই দেখিলোঁ লগৰ দুটা আছে তাতে। আৰু জানেই ফিল্ডত যোৱাৰ আগত এটা সেৱা কৰা হয় ভগৱানক, আৰু সেৱা কৰি বিন্দাছ নামি দিলোঁ ফিল্ডত। তো এয়া ৰানিং আৰম্ভ। আজি বহুত কম পোৱালি আহিছে, কাৰণ আজি প্ৰথম দিন আকৌ ৰাসৰ পিছত। আৰু ৰানিং কৰি হৈ গ'ল, ৰানিং কৰি হৈ অলপ ৰেষ্ট লৈছোঁ, প্ৰেক্টিছ কৰিব মন যোৱা নাই মানে চবৰে একে ভাগৰ, বহুত দিনৰ মূৰত ৰানিং কৰাৰ কাৰণে। আৰু ফাইনেলি ৰানিং কৰি কমপ্লিট হ'ল, ঘৰ যাব ওলাইছোঁ। ঠিক আছে, বাই বাই, থেংক ইউ, কাইলৈ লগ পাই আছোঁ।